যি ধৰণে আমি আশা কৰিছিলোঁ সেইদৰে জুবিন গাৰ্গৰ যি ঘটনালৈ যি SIT ইনভেষ্টিগেশ্যন কৰি আছে ইয়াত প্ৰত্যাহ্বান জনাই এজন একিউজ শ্যামকানু মহন্তই সুপ্ৰিম কোৰ্টত আবেদন কৰিছে। এই আবেদনখন আৰ্টিকেল 32 কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত আণ্ডাৰত ফাইল কৰা হৈছে সুপ্ৰিম কোৰ্টত। বেচিকেলি আপুনি কি হয় সুপ্ৰিম কোৰ্টত যদি আপুনি দেখুৱাব পাৰে যে আপোনাৰ মৌলিক অধিকাৰ ভংগ হৈছে বাট দেয়াৰ ইজ এ ভায়োলেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ অৰ ফৰ এনফৰ্চমেণ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ আপুনি সুপ্ৰিম কোৰ্টলৈ ডাইৰেক্টলি যাব পাৰে। নহ'লে কি হয় আপুনি নিম্নতম আদালতত প্ৰথমতে যাব লাগিব, তাৰপিছত হাইকোৰ্ট, তাৰপিছত সুপ্ৰিম কোৰ্ট, এটা দীঘলীয়া প্ৰক্ৰিয়া। কিন্তু ফাণ্ডামেণ্টেল ৰাইট যদি আপুনি ভায়োলেট কৰা হয় তেতিয়াহ'লে আপুনি হাইকোৰ্টলৈ আহিব পাৰে। কিন্তু এই আবেদনখন সুপ্ৰিম কোৰ্টত কিয় কৰিলে তাতে যথেষ্ট জাষ্টিফিকেশ্যন এই আবেদনখনত দিয়া হৈছে। আজি ধৰক এটা বহুতে আলোচনা কৰি আছে যে SIT কিবা ভুলৰ কাৰণে বা SITয়ে কিবা শ্যামকানু মহন্তক কিবা সুবিধা কৰি দিলে নেকি, যে তেওঁ দিল্লীত নামাৰ পিছত অধিবক্তাক লগ ধৰি পেলাই তেওঁ যিখন ওকালতনামা বা যিখন তাতে মানে আৰ্টিকেল 32 আণ্ডাৰত যিখন WP ক্ৰিমিনেল বুলি যিখন ৰেজিষ্ট্ৰেশ্যন হৈছে, ফাইলিং নাম্বাৰে হৈছে, এতিয়ালৈকে কেছ নম্বৰ হোৱা নাই কাৰণ কিছুমান ডিফেক্ট আছে, সেইবিলাক ঠিক কৰিব লাগিব। যে সুবিধা কৰি দিলে নেকি SITয়ে পিটিশ্যনখন বা এফিডেভিটখন ফাইল কৰিবৰ কাৰণে শ্যামকানু মহন্তক, কিন্তু সেইটো কথা সত্য নহয়। এই কাৰণে সত্য নহয় কাৰণ আমাৰ যদি কোনো ভাৰতীয় নাগৰিক যদি বাহিৰত থাকে তেতিয়াহ'লে আপুনি ইণ্ডিয়ান হাই কমিশ্যন বা কনচালেট থাকে, এম্বেচেডৰ থাকে, তেওঁলোকক ভাৰতীয় আইন ব্যৱস্থাত মানে এফিডেভিট এখন বা ওকালতনামা এখন তেওঁলোকৰ পৰা আপুনি তেওঁলোকৰ আগত আপুনি চহী কৰি পেলাই এখন চিল মোহৰ মাৰি আনি ভাৰতৰ কোৰ্টত ব্যৱহাৰ কৰিব পাৰে। মই আগতেও কৈছোঁ যে এই গোচৰৰ লগত মই কোনো ধৰণৰ জড়িত নহয়। মোৰ যিটো এনালিচিছ এইটো এটা কমপ্লিটলি একাডেমিক বা এটা লিগেল এনালিচিছে কৰোঁ, কাৰণ ভুল তথ্যত আদালত নচলে। আদালত চলে তথ্য ভিত্তিৰ ওপৰতহে, আৰু যিটো লিগেলি একচেপ্টেবল এভিডেঞ্চ হ'ব লাগিব। প্ৰথম ভুলটো মই যিটো এই SLPখনত দেখা পাইছোঁ, এইটো কোৰ্টে হয়তো এইটো বা অসমৰ যি আমাৰ অধিবক্তাসকল তাতে থাকিব, যিটো লিগেল টীম আছে, হয়তো তেওঁলোকে সেইটো পইণ্ট আউট কৰিব। এই যিখন এফিডেভিট শ্যামকানু মহন্তৰ যিখন সুপ্ৰিম কোৰ্টত যিখন আবেদন কৰিছে, এইখন এখন চাংমে কে নটাৰী পাব্লিক বুলি তেওঁ জহৰ বহৰ বুলি ছিংগাপুৰৰ এজন, আমাৰ যেনেকৈ ইয়াতে নটাৰী থাকে তেনেকুৱা এজন নটাৰীত আগত মানে এইখন শপতটো লৈছে। কিন্তু মই ভাবোঁ যে এইটো একচেপ্টেবল এইকাৰণে নহয় কাৰণ ভাৰতীয় ন্যায় ব্যৱস্থাত যিটো আছে কৈছে যে নটাৰীটোতো আপুনি মানে যদি ফৰেইন কাণ্ট্ৰিত ল'ব লগা হয় তেতিয়াহ'লে অকল কনচালেট জেনেৰেল বা এম্বেচেডৰ আছে। এইটো এটা টেকনিকেল ডিফেক্ট আছে, এইটো হয়তো তেওঁলোকে যেতিয়ালৈকে কেছ ৰেজিষ্ট্ৰেশ্যন হ'ব এইটো এফিডেভিটখন একচেপ্ট নহ'ব পাৰে, বা এই ডিফেক্টটো কিয়ৰ কৰিবলৈ মানে ঠিক কৰিবৰ কাৰণে শ্যামকানু হৈ যিসকল অধিবক্তাই তাতে আছে তেওঁলোকে এটা সুবিধা পাব। প্ৰথম কথাটো হ'ল যে এই আবেদনখনতনো শ্যামকানু মহন্তই কি বিচাৰিছে। শ্যামকানু মহন্তই এই আবেদনখনত 3টা প্ৰেয়াৰ দিছে, বা 9টা প্ৰেয়াৰ দিছে। তাৰ ভিতৰত প্ৰথমটো প্ৰেয়াৰ হ'ল যে তেওঁ অসমত যিটো SIT ইনভেষ্টিগেশ্যনটো আছে এইটো ইম্পাৰ্চিয়েল নহয় বুলি কৈছে। কিয় নহয় বুলি কৈছে? যে ইয়াতে যিবিলাক অসমৰ যিবিলাক টপ এক্সিকিউটিভ আছে, অসমৰ টপ এক্সিকিউটিভ কোন CM, তেওঁলোকৰ যিবিলাক টুইটাৰ হেণ্ডেলত যিবিলাক টুইট কৰি আছে বা ৰাজহুৱাভাৱে মিডিয়াৰ আগত তেওঁলোকে যিটো বক্তব্য ৰাখিছে, আল্টিমেটলি SITটোতো ষ্টেটৰ কণ্ট্ৰলতে, স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমটো যেনেকৈ CBI বা NIA নিচিনা তেওঁ ক'ব বিচাৰে যে ইণ্ডিপেণ্ডেণ্ট ইনভেষ্টিগেশ্যন এজেঞ্চি নহয়, এইটো ষ্টেট কণ্ট্ৰলৰ আণ্ডাৰত থাকে। সেই গতিকে কৈছে যে ইনভেষ্টিগেশ্যনটো যিটো হ'ব এইটো ইম্পাৰ্চিয়েল নহ'ব। সেই গতিকে NIA বা CBIলৈ তেওঁ ইনভেষ্টিগেশ্যনটো হস্তান্তৰ কৰিবৰ কাৰণে তেওঁ প্ৰথম প্ৰেয়াৰটো হ'ল সেইটো। দ্বিতীয় প্ৰেয়াৰটো হ'ল যে তেওঁ যিটো ভাবিছিল যে তেওঁ মানে এৰেষ্ট হোৱাৰ আগতেই তেওঁ এটা মানে প্ৰেয়াৰ দিয়ে সুপ্ৰিম কোৰ্টত নৰ্মেলি আছামীবিলাকে, যে নট টু টেক এনি ক'ৰচিভ একশ্যন, কাৰণ সুপ্ৰিম কোৰ্টত আগতীয়া জামিনৰ এপ্লিকেশ্যনখন আপুনি ডাইৰেক্টলি ফাইল কৰিব নোৱাৰে। সেই গতিকে এখন SLPত বা যিখন এই WP ক্ৰিমিনেল যিখন ফাইল কৰিছে আৰ্টিকেল 32 আণ্ডাৰত, তেওঁ কৈছে যে নট টু টেক এনি ক'ৰচিভ একশ্যন। মই ভাবোঁ যে এইটো যিটো ৰিলিফ তেওঁ বিচাৰিছে এইটো ইনফ্ৰাকচাৰ্ছ হৈছে বা ইয়াতে কোনো ধৰণৰ লিগেল ইছ্যু নাই, কাৰণ তেওঁক অলৰেডি এৰেষ্ট কৰি SIT
হেৰিত মানে তাত আছে দ্বিতীয় কথাটো হ'ল যে তেওঁ মানে তেওঁ বা তেওঁ পৰিয়ালবৰ্গৰ মানে যিটো থ্ৰেট পাৰচেপশ্যন পাইছে যিটো মিডিয়াত যিটো হেট মানে তেওঁৰ এগেইনষ্টে এটা নেৰেটিভ মানে ক্ৰিয়েট কৰিছে মিডিয়াই বুলি কৈছে এইবিলাকৰ ওপৰত তেওঁ ফেমিলি বা তেওঁৰ প্ৰটেকশ্যনটো যিটো আইনগতভাৱে প্ৰটেকশ্যন পায় সেইটো বিচাৰিছে তেওঁ কৈছে যে যিবিলাক পোষ্টমৰ্টেম ৰিপৰ্ট মেডিকেল ৰিপৰ্ট যিবিলাক ছিংগাপুৰৰ ইনভেষ্টিগেশ্যন ৰিপৰ্ট য'ত অলৰেডি কৈ দিছে যে তেওঁৰ লগত কোনো ফল প্লে নাই তেওঁ মৃত্যুৰ লগত কোনো ধৰণৰ তেনেকুৱা ফল প্লে পোৱা নাই জুবিন গাৰ্গৰ সেই গতিকে এই ৰিপৰ্টবিলাকো SITৰ পৰা সুপ্ৰিম কোৰ্টে আনি পেলাই সেইবিলাক চাব লাগে চিল কভাৰত আনিব লাগে আৰু যিহেতু এই গোচৰত অলৰেডি 54খন FIR ৰেজিষ্টাৰ্ড হৈছে যদিও এখন FIR কৈছে তেওঁ কৈছে যে অসমৰ বাহিৰে অন্য ৰাজ্যতো FIR লঞ্চ কৰিছে তো SITটো ইনভেষ্টিগেশ্যন অকল অসমতে আছে বেলেগ ষ্টেটত নাই সেই গতিকে কৈছে যে NIA বা CBI দিলে বা দুখন দেশৰ মাজত প্লেচ অফ অকাৰেঞ্চটো দুখন দেশ হয় সেই গতিকে তেওঁ NIA বা SITকলে বিচাৰিছে সবতছে লক্ষণীয় এটা তেওঁ কৈছে যে SITয়ে তেওঁ নাথাকা সময়ত কেইবাবাৰো তেওঁ ঘৰত গৈ পেলাই তেওঁ ঘৰটো আজি চিল কৰি দিছে তেওঁ ডিচিলিঙৰ কাৰণেও সুপ্ৰিম কোৰ্টত প্ৰেয়াৰ দিছে সিমিলাৰলি SITয়ে তেওঁ বেংক একাউণ্টবিলাক ফ্ৰিজ কৰিছে সেইটো ডিচিলিঙৰ কাৰণে তেওঁ প্ৰেয়াৰ দিছে আৰু এটা কৈছে যে অসমত যিটো মিডিয়া আছে মিডিয়াই যি ধৰণে মানুহক উচতনি দিছে বা যি ধৰণে তেওঁলোকে নেৰেটিভ কৰিছে বা যি ধৰণে তেওঁক অলৰেডি দুখী সাব্যস্ত কৰি দিছে বা আজি অল আছাম লয়াৰ্ছ এছ'চিয়েশ্যনে তেওঁক যি ধৰণে কোনো ধৰণৰ অধিবক্তা মানে ল'বলৈ কেছটো ল'বলৈ বাধা কৰিছে সেই গতিকে তেওঁ কৈছে যে এখন নিউট্ৰেল ষ্টেটত বা য'ত মানে এখন তেওঁ ফেয়াৰ ট্ৰায়েল পাব পাৰে তেনেকুৱা এখন ষ্টেটলৈ কিন্তু এইটো ট্ৰেন্সফাৰ কৰিবৰ কাৰণে তেওঁ প্ৰেয়াৰটো এই আবেদনখনত দাখিল কৰিছে এই আবেদনখন এতিয়ালৈকে সুপ্ৰিম কোৰ্টে এতিয়ালৈকে তেওঁলোকৰ কোৰ্টলৈ অহা নাই বা কেছ নাম্বাৰো ৰেজিষ্টাৰ্ড হোৱা নাই এইখন এখন চিম্পলি ফাইলিং কৰিছে ফাইলিং কৰি পেলাই যেতিয়া এই ডিফেক্টবিলাক যিবিলাক মানে কাৰিকৰী যিবিলাক টেকনিকেল ডিফেক্টবিলাক থাকে এইবিলাক কিয়ৰ কৰিলে ৰেজিষ্টাৰ হ'ব তাৰপিছত গম পোৱা যায় যে কোন আদালতত এইখন আহে আৰু আজিকালি গোটেই সুপ্ৰিম কোৰ্টৰ যিবিলাক হেৰি থাকে এইবিলাক আপোনালোকে লাইভ অনলাইন আমি প্ৰচিডিংছবিলাক চাব পাৰোঁ আৰু এটা কথা মই উল্লেখ কৰিছোঁ যে তাত তেওঁ বিভিন্ন সুপ্ৰিম কোৰ্টত জাজমেণ্ট দিছে যে এই যিটো অসমত যিটো পৰিৱেশ এতিয়া সৃষ্টি হৈ আছে তাত তেওঁ ফেয়াৰ ট্ৰায়েল নাই তেওঁ ৰিয়া চক্ৰৱৰ্তীৰ যিটো সুশান্ত ৰাজপুতৰ যিটো কেছ আছে সেইটো উদাহৰণ দিছে আৰু এজনী ছোৱালীৰ কেছৰ উদাহৰণ দিছে তাত কৈছে যে এনেকুৱা ধৰণৰ পৰিস্থিতিত তেওঁ মৌলিক অধিকাৰ আৰ্টিকল 21 and 22 কনষ্টিটিউশ্যনৰ তেওঁৰ ইয়াতে ভায়লেশ্যন হোৱা বুলি তেওঁ এইটো উদাহৰণ দিছে আৰু অসমৰ ক্ষেত্ৰত বিভিন্ন মব লিঞ্চিঙৰ কেছত যেনেকৈ মানুহক উলিয়াই মাৰে সেইবিলাকৰো উদাহৰণ দিছে তেওঁ ভাবিছে যে ইয়াতে মব লিঞ্চিং হ'ব পাৰে নীল অভিৰ কেছ কৈছে বিভিন্ন তেওঁলোকে উদাহৰণ তেওঁ কেছবিলাকৰ দিছে CMৰ যিটো টুইটাৰ মেছেজ আছে য'ত অল FIRs একেটা কৰিব লাগে সেইটো গাঁঠি দিছে কেছৰ FIR অল আছাম লয়াৰ্ছৰ বিভিন্ন ধৰণৰ এনেক্সাৰ দিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই পিটিশ্যনখনত তেওঁ এটা কথা মানে উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ অলৰেডি ইপিলেচি এটেক আগতেও হৈছে আৰু ডিব্ৰুগড়ৰ পৰা তেওঁক গুৱাহাটীলৈ ফ্লাইটলৈ লৈ আনিছে সেই গতিকে জুবিনৰ ক্ষেত্ৰতো যিবিলাক ডকুমেণ্টছ মেডিকেল ডকুমেণ্টছ আছে সেইবিলাকো তেওঁ যে চিজ হোৱাটো বিচাৰিছে সেই গতিকে মই ভাবোঁ যে এইখন যিখন পিটিশ্যন তেওঁ ড্ৰাফ্ট কৰিছে ইটছ এ ভেৰি ৱেল ড্ৰাফটেড পিটিশ্যন বা তেওঁ যিখিনি তাত পইণ্টছ ইনক্লুড কৰিছে তেওঁ যিখিনি আমি আশংকা কৰিছিলোঁ যে এজন আছামীয়ে যিখিনি ল'ব পাৰে সেইখিনি তাতে তেওঁ লৈছে কিন্তু মই দেখিছোঁ যে এই পিটিশ্যনখনত যিটো ছেকেণ্ড কেছ যিটো বিত্তীয় কেলেংকাৰী লৈ পেলাই যিটো ছেকেণ্ড কেছ ৰেজিষ্টাৰ কৰিছে তাৰ কথা উল্লেখ কৰাটো এইখন পিটিশ্যনত মোৰ দৃষ্টিগোচৰ হোৱা নাই প্ৰায় 150 পেজৰ এখন পিটিশ্যন হয় আমি এতিয়া তন্নকৈ মই চাই আছোঁ কিন্তু প্ৰাৰম্ভিকভাৱে আমি যিটো ভাবি আছিলোঁ যে SITৰ কিবা নেগলিজেঞ্চ আছে নেকি বা SITয়ে সুবিধা কৰি দিছে নেকি সেইবিলাক ইয়াতে কোনো ধৰণৰ তেনেকুৱা উল্লেখ কৰা নাই কিছুমান যিবিলাক তেওঁ ৰিলিফ বিচাৰিছে সুপ্ৰিম কোৰ্টে সেইবিলাক অলৰেডি এতিয়া এইবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ হৈ গৈছে কাৰণ তেওঁ পুলিচ কাষ্টডিত আছে বাকী যিবিলাক ট্ৰেন্সফাৰৰ বেলেগ ষ্টেটলৈ ট্ৰেন্সফাৰ কৰা কেছটো বা ডিচিলিং কৰা কথাটো বা ডিফ্ৰিজিং অফ একাউণ্ট আৰু তেওঁ কৈছে যে এতিয়াৰ পৰা আৰু যাতে কোনো ধৰণৰ ইয়াতে আৰু নতুন FIR যাতে SITয়ে নলয়
আৰু কোনো ধৰণৰ কোৰ্টেও যাতে এনেকুৱা ধৰণৰ কগনিজেঞ্চ নলয় আৰু প্লাছ তেওঁ সুপ্ৰিম কোৰ্টক আবেদন কৰিছে যে এই কেছটো ষ্টেটাছ ৰিপৰ্ট এটা মানে আদালতত মানে সুপ্ৰিম কোৰ্টত উচ্চতম ন্যায়ালয়ত দাখিল কৰিব লাগে তেতিয়াহে তেওঁ ন্যায় পাব বুলি এটা আশংকা কৰিছে আৰু মই ভাবোঁ যে আমি ইয়াৰ ওপৰত আৰু মন্তব্য এইকাৰণে দিয়া উচিত নহয় কাৰণ আদালতৰ এতিয়ালৈকে এইটোৰ ওপৰত একো বিবেচনা বা একো ধৰণৰ অৰ্ডাৰ হোৱাই নাই কিন্তু তেওঁ মিডিয়াৰ ওপৰত যথেষ্ট ক্ষোভ দেখা গৈছে তেওঁ কৈছে যে ভিলিফিকেশ্যন অফ মি যিটো তেওঁ নেৰেটিভ মিডিয়াই ট্ৰেড কৰিছে বা তেওঁলোকে যিটো উচতনমূলক যিবিলাক কথা কৈছে তেওঁৰ জীৱনৰ প্ৰতি আশংকা আহি গৈছে বা তেওঁ ইয়াত কোনো ধৰণৰ ন্যায় নাপাব বুলি তেওঁ আশংকা কৰিছে আৰু সেই গতিকে কেছটো ইয়াৰ পৰা অসমৰ পৰা ট্ৰেন্সফাৰ কৰি লৈ যাব লাগে বুলি তেওঁ এই পিটিশ্যনখনত স্পষ্টভাৱে উল্লেখ কৰিছে